নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি মৰিগাঁও জিলাৰ ঔজাৰী অঞ্চলত একাংশ তিৱা মহিলা এতিয়া ব্যস্ত হৈ পৰিছে মহাপুৰুষীয়া ভাওনাৰ আখৰাত এগৰাকীয়ে যদি ধৃতৰাষ্ট্ৰৰ বচন আওৰাইছে আন এগৰাকীয়ে আকৌ ব্যস্ত শ্ৰীকৃষ্ণৰ প্ৰৱেশত নিউজ ডাইৰেক্ট ৰিপৰ্ট মৰিগাঁও জিলাৰ ঔজাৰী অঞ্চলৰ একাংশ তিৱা মহিলা এতিয়া ব্যস্ত মহাপুৰুষীয় ভাওনাৰ আখৰাত এগৰাকীয়ে যদি ধৃতৰাষ্ট্ৰৰ বচন আওৰাইছে আকৌ আন এগৰাকী ব্যস্ত শ্ৰীকৃষ্ণৰ প্ৰৱেশত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি হৈছে ভাওনাৰ জৰিয়তে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জাতি বৰ্ণ নিৰ্বিশেষে সকলোকে একতাৰ দোলেৰে বান্ধি এক আধ্যাত্মিক চেতনাৰে সম্পৃক্ত কৰিবলৈ চেষ্টা কৰিছিল এতিয়াও এছাম সৎ আৰু নিষ্ঠাবান সাহসী সংবেদনশীল ব্যক্তিয়ে গুৰুজনাৰ সৃষ্টি সংস্কৃতিৰ একাগ্ৰতাৰে সাধনা কৰি গুৰু সংস্কৃতিৰ প্ৰসাৰৰ প্ৰচাৰৰ বাবে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ ঘূৰি ফুৰিছে গুৰু সংস্কৃতি চৰ্চাৰ অবিহনে সমাজ এখন কেতিয়াও সুস্থ আৰু সবল হৈ থাকিব নোৱাৰে তাৰে এক জ্বলন্ত উদাহৰণ হৈছে যোৰহাটৰ নাট্যকৰ্মী তথা ভাওনা শিল্পী সুব্ৰত ৰঞ্জন দত্ত আৰু তেওঁৰ সহযোগীসকল মৰিগাঁও জিলাৰ ঔজাৰী অঞ্চলত আয়োজন কৰা শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ হীৰক জয়ন্তী বৰ্ষ উদযাপনৰ লগত সংগতি ৰাখি স্থানীয় মহিলাসকলে মিলি অসমীয়া মাতৃভাষা ভাওনাৰ আয়োজন কৰিছে এই উপলক্ষে যোৱা 18 ছেপ্টেম্বৰ 2024 তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহজোৰা প্ৰশিক্ষণত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে যোৰহাটৰ নাট্যকৰ্মী তথা ভাওনা শিল্পী সুব্ৰত ৰঞ্জন দত্ত আৰু তেওঁৰ সহযোগী হিচাপে আছে ভাওনা শিল্পী তথা খোলবাদক ভাৰ্গৱ প্ৰতিম দত্ত উল্লেখযোগ্য যে সুব্ৰত ৰঞ্জন দত্তৰ পৰিচালনাৰে আৰু ভাৰ্গৱ প্ৰতিম দত্তৰ সহযোগিতাৰে অহা 16 অক্টোবৰ 2024 তাৰিখে লক্ষ্মী পূজাৰ দিনা মৰিগাঁও জিলাৰ ঔজাৰী অঞ্চলত মহাপুৰুষীয়া নাট ধৃতৰাষ্ট্ৰৰ দিগ্বিজয় গজকেতু উপাখ্যান ত্ৰিশিৰা দ্বৈত নিধন ভাওনা প্ৰদৰ্শন কৰা হ'ব দুহাৰ পৰিচালনা কৰিব অসমৰ মাতৃভাষা ভাওনা জগতৰ শ্ৰেষ্ঠ ভাওনা শিল্পী তথা বায়ন প্ৰাঞ্জল বৰাই আয়োজক সমিতিয়ে অঞ্চলবৰ্তী সকলো ৰাইজৰ একান্তই সহায় সহযোগিতাৰ উপস্থিতি কামনা কৰিছে জয় জয়তে ঔজাৰী গাঁওসমূহ ৰাইজ হৈ ঔজাৰী শ্ৰী শ্ৰী বাবুৱাই লক্ষ্মী পূজাৰ উদযাপন সমিতিৰ তৰফৰ পৰা অসমবাসীলৈ আন্তৰিক শুভেচ্ছা ও সেৱা যাচিছোঁ বিগত কেইবছৰৰ দৰে এই বছৰো আমি ঔজাৰী ৰাইজে একত্ৰিত হৈ হীৰক জয়ন্তী উদযাপন কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ আৰু এই হীৰক জয়ন্তী কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমি 4দিনীয়া কাৰ্যসূচীৰে আমি শ্ৰী শ্ৰী বাবুৱাই লক্ষ্মী পূজাটো উদযাপন কৰিব আগবাঢ়িছোঁ আৰু ইয়াতে আমাৰ মূল কাৰ্যসূচী হ'ব আমাৰ 16 অক্টোবৰত আমাৰ পূজা শ্ৰী শ্ৰী লক্ষ্মী পূজা আমাৰ দেৱী স্থাপন কৰা হ'ব আৰু সেইদিনাৰ পৰা আমি সন্ধ্যা আমাৰ ঔজাৰী মহিলাসকলৰ দ্বাৰা যি অসমীয়া ভাওনা আমাৰ আখৰা বৰ্তমান চলি আছে সুদূৰ যোৰহাটৰ পৰা আমাৰ যিসকল অসমীয়া ভাওনা শিক্ষাগুৰু হিচাপে আমি আমন্ত্ৰণ কৰি আনিছিলোঁ আৰু তেখেতসকলে আমাৰ এই মহিলাসকলক অসমীয়া ভাওনা ইতিমধ্যে আখৰা পূৰ্ণ গতিত চলাই আছে আশা কৰিছোঁ নিশ্চয় আমাৰ এই হীৰক জয়ন্তীৰ যি উৎসৱ আমাৰ এই উৎসৱত মূল আমাৰ এইবাৰ পৰিৱৰ্তন কৰা হৈছে যে আমি আগতে কেইবাবছৰো আমাৰ মহিলাসকলে অংকীয়া নাটক কৰিছে যদিও আমাৰ আজি এই বছৰ যিটো আমাৰ অসমীয়া ভাওনা এই ভাওনাটো আমাৰ এই প্ৰথম হৈছে আৰু আমাৰ এই প্ৰথমৰ হোৱাত কিছু অলপ মানে হেৰি হৈছে ভুল হৈছে যদিও আমাৰ কেইখন শিল্পী তেওঁসকলে কষ্ট কৰিছে আৰু এই কষ্টৰ ফল নিশ্চয় আমাৰ সুফল আমি পাম বুলি আশা কৰিছোঁ ৰাইজেও চাই ভাল পাব বুলি আমি আশা কৰিছোঁ আৰু লগতে আমাৰ দ্বিতীয় নিশা হ'ব ভাড়াঘৰ সামাজিক নাটক আমাৰ ঔজাৰী নজন সংঘৰ দ্বাৰাই আমাৰ এই নাটক আৰম্ভ হ'ব আৰু তৃতীয় দিনা হ'ব আমাৰ
মৰহা ফুলৰ সমাধি। আৰু এই নাটক দুখন আমাৰ পৰিচালক হিচাপে আমি আমাৰ গাঁৱৰেই আমাৰ সংঘৰে সাংস্কৃতিক বিভাগৰ সম্পাদক শ্ৰী অসীম বল শৰাই তেওঁৱে মানে পৰিচালনা কৰিছে। আৰু এই নাটককেইখনো নিশ্চয় ভালেই হ'ব, আমি দেখিছোঁ ভাল হৈছে। গতিকে আশা কৰোঁ আমি আটাইকেইখন নাটক এই হীৰক জয়ন্তীত যাতে ভালকৈ কৰি দেখুৱাব পাৰে ৰাইজক, তাৰ কাৰণে মই ওজাৰি শ্ৰী শ্ৰী বাবুৱাই পূজা সমিতিৰ তৰফৰ পৰা সকলো শিল্পীকে মই অনুৰোধ জনাইছোঁ যাতে তেওঁলোকৰ নিজৰ নিজৰ যি নাট্যৰ অভিনয় যিটো নেকি হেৰি আছে বচন বা চৰিত্ৰ, সেই চৰিত্ৰবোৰ যাতে ভালকৈ কৰি দেখুৱাব পাৰে, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। সুমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, যোৰহাট।